নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি ৰেষ্টফুলি ইউটিউব চেনেলটোলৈ আটাইকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি 6ষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি সানবীম ইংলিছ ৰিডাৰ পাৰ্ট 1ৰ এ হলিডে ইন দিল্লী নামৰ পাঠটি অসমীয়াত আলোচনা কৰিম। পাঠটোৰ আৰম্ভণিতে আমি ঐতিহাসিক দিশত গুৰুত্বপূৰ্ণ কেইখনমান স্থানৰ বিষয়ে পঢ়িবলৈ পাওঁ। আটাইকেইখন ঠাই দিল্লীত স্থিত আৰু ঠাইবোৰৰ নামবোৰ ইয়াত উলট-পালটকৈ দিয়া হৈছে। বলা তেন্তে আমি প্ৰথমতে ঠাইকেইখনৰ নামবোৰ জানি লওঁ। নামবোৰ হৈছে পাৰ্লিয়ামেণ্ট হাউচ, ৰাষ্ট্ৰপতি ভৱন, ইণ্ডিয়া গেট, ৰেড ফৰ্ট, লোটাছ টেম্পল আৰু কুতুব মিনাৰ। এই হলিডে ইন দিল্লী নামৰ পাঠটোত আমি ঋষভ আৰু ঋষিকা নামৰ ককায়েক ভনীয়েকে তেওঁলোকৰ মাক দেউতাকৰ লগত পূজাৰ বন্ধত দিল্লীলৈ ফুৰিবলৈ যোৱাৰ বিষয়ে জানিবলৈ পাওঁ। বলা পাঠটো আৰম্ভ কৰোঁ। It was a lovely October morning. Delhi is so beautiful, thought Rishabh as he looked out of the window of the speeding bus. How he and his sister Rishika had pestered their parents for a holiday trip to Delhi. Father, let us go to Delhi for the puja holidays, Rishika had pleaded. Rishabh and his mother had fully supported her. Don't say no, she had begged her father. Rishabh fondly recalled that father had been rather reluctant that day. What about your exams in November? He asked, but they had noticed a smile on his lips. Don't worry, father. Rishika will do well, Rishabh recalled, saying, and so will I. Their mother too was on their side and ultimately father had agreed. We will go by air, father, Rishika had pleaded. Say yes again. Okay, said father with a mischievous smile. অক্টোবৰৰ এটা সুন্দৰ ৰাতিপুৱা দ্ৰুতগতিৰে যোৱা বাছখনৰ পিনে চাই ঋষভে ভাবিলে দিল্লী ইমান ধুনীয়া। এই পেৰাগ্ৰাফটোত ঋষভ আৰু তাৰ ভনীয়েক ঋষিকাই কেনেকৈ তেওঁলোকৰ মাক দেউতাকক পূজাৰ বন্ধত ভ্ৰমণত দিল্লীলৈ যাবলৈ আমনি কৰিছিল সেয়া আমি জানিবলৈ পাওঁ। ঋষিকাই তাইৰ দেউতাকক পূজাৰ বন্ধত দিল্লীলৈ ফুৰিবলৈ যাবৰ বাবে অনুৰোধ কৰিছিল। ঋষিকাৰ ককায়েক আৰু মাকেও প্ৰস্তাৱটোত সম্পূৰ্ণ সমৰ্থন কৰে। তাই পুনৰ দেউতাকক অমান্তি নহবলৈ অনুৰোধ কৰে। ঋষভে গাড়ীত কথাবোৰ আবেগেৰে মনত পেলাই আছিল যে দেউতাকে নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব লগা তেওঁলোকৰ পৰীক্ষাৰ বাবে যাবলৈ মন কৰা নাছিল যদিও সিহঁতে দেউতাকৰ ওঠত হাঁহি এটা লক্ষ্য কৰিছিল। দেউতাকক ঋষভে চিন্তা কৰিবলৈ মানা কৰিলে আৰু লগতে ক'লে যে ঋষিকাই আৰু ঋষভ দুয়ো পৰীক্ষাত ভাল ফল দেখুৱাব। যিহেতু তেওঁলোকৰ মাক ল'ৰা ছোৱালীহালৰ পক্ষত আছিল, অৱশেষত দেউতাকক দিল্লীলৈ যোৱা প্ৰস্তাৱটোত সন্মতি দিয়ে। ইয়াৰ পিছত ঋষিকাই বিমানেৰে যাত্ৰা কৰাৰ প্ৰস্তাৱ দেউতাকৰ আগত ৰাখি পুনৰ সন্মতি বিচাৰে। দেউতাকে দুষ্ট হাঁহি এটা মাৰি ঠিক আছে বুলি উত্তৰ দিয়ে। নেক্সট, টিকেটছ ৱেৰ এৰেঞ্জড. 2 rooms were booked in a good hotel and a trip chalked out in no time. 3 days later, they were in Maple Inn, a lovely hotel in South Delhi. It was a nice hotel with lavish lawns and a wonderful complimentary buffet breakfast. Everything about Delhi amazed Rishabh and especially Rishika. There was so much to see. The huge structure of the Red Fort amazed them. Rishika recognized the India Gate and shouted to her father excitedly, Father, look. Then, this morning they were on a luxury bus to Agra. They couldn't afford to miss the Taj Mahal. টিকটৰ ব্যৱস্থা হৈ গৈছিল। এখন ভাল হোটেলৰ দুটা কোঠা তেওঁলোকে বুক কৰিছিল আৰু কম সময়ৰ ভিতৰত যাবলৈ প্ৰস্তুত হৈছিল। 3 দিন পিছতেই তেওঁলোক দক্ষিণ দিল্লীৰ এখন সুন্দৰ মেপল নামৰ হোটেল আহি পাইছিল। হোটেলখন দেখিবলৈ সুন্দৰ আছিল, য'ত ধুনীয়া ঘাঁহনি আছিল, লগতে তাত বুফে ব্ৰেকফাষ্টৰ ব্যৱস্থাও আছিল। দিল্লীৰ সকলো বিষয় সকলো কথাই ঋষভ আৰু বিশেষকৈ ঋষিকাক আচৰিত কৰি তুলিছিল। চাবলৈ বহু কিবা কিবি আছিল। লালকিল্লাৰ বিশাল গাঁথনিয়ে তেওঁলোকক আচৰিত কৰিছিল। ঋষিকাই ইণ্ডিয়ান গেটখন চিনি পাই দেউতাকক উৎসাহেৰে চিঞৰিব ধৰিলে আৰু চাবলৈ ক'লে। তাৰ পিছতে এখন বিলাসী বাছত তেওঁলোকে আগ্ৰালৈ যাত্ৰা কৰিছিল। ইয়াৰ কাৰণ আছিল তেওঁলোকে দিল্লীলৈ অহাৰ পিছত তাজমহল নোচোৱাকৈ থাকিব নোখোজে। Next, the bus sped on and Rishabh felt wonderful. Suddenly, he saw something on the floor of the bus below his seat. He bent down and picked up a wallet laying on the floor. Father, sitting beside him, was as usual fast asleep. He always slept in cars and buses while traveling. Mother no longer got embarrassed by father's habit. Rishabh woke him up and showed him the wallet. Father, this wallet was lying under my seat.
বাছখন দ্ৰুতগতিত আগবাঢ়িব ধৰিলে আৰু ঋষভৰ আচৰিত অনুভৱ হৈছিল। হঠাৎ সি বাছখনত বহি থকা আসনৰ তলত কিবা এটা দেখিলে। তাত পৰি থকা পইচাৰ বেগ এখন হাতত তুলি লৈ কাষতে বহি থকা দেউতাকক জগাব খুজিলে। দেউতাকে সদায়ৰ দৰে গভীৰ নিদ্ৰাত আছিল। তেখেতে সদায় ভ্ৰমণৰ সময়ত বাছত শুৱে আৰু দেউতাকৰ এই অভ্যাসটো লৈ মাকৰ লাজ নলগা হ'ল যিহেতু ঋষভ আৰু ঋষিকাৰ দেউতাকৰ বাছত শুৱাটো অভ্যাসত পৰিণত হৈছিল। ঋষভে পইচাৰ বেগ পোৱা কথাটো দেউতাকক জনায়। আজিৰ ভিডিঅ'ত এইখিনিয়ে। আকৌ উভতিম এই পাঠটোৰ দ্বিতীয় অংশৰ সৈতে। ভিডিঅ'টি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ ফৰ ৱাচিং।